Apun kalau berkumpas dong, mau video kan takam noposin orang ke silo ke video se okil ko boy kalang bubuan sar ke doing apun tat pola yam na bumalang kul ketungku sagam se mane apotto mapunan doing ko mapunan masin aro king panam masin apun tat pola ipunik agom dam. স্যার আজি আলি আই লিগাং মই ভাবো যে আলি আই লিগাঙত আমাৰ চৰকাৰী বন্ধৰ দিন ৰাজ্যজোৰা চৰকাৰী বন্ধৰ দিন দিব লাগে আৰু লগতে মিচিংসকলক 6 শিডিউল কৰিম বুলি এই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে কিন্তু স্যাৰ এতিয়ালৈকে সংবিধানসন্মত কোনো স্বায়ত্ব শাসন দিয়া নাই গতিকে মিচিংসকলক আপোনাৰ সংবিধানসন্মত স্বায়ত্ব শাসন দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মানে আপোনালোকৰ কথাটো মই শুনিলো Honorable Member Bobot Begu. অধ্যক্ষ মহোদয় বিৰোধীয়ে আমাৰ ফৰেষ্ট আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰত যিটো কৰ্তন প্ৰস্তাৱ আনিছে তাক বিৰোধ কৰি আজি মই বক্তব্য আৰম্ভ কৰিব বিচাৰিছোঁ আজি আমাৰ মিচিং সমাজৰ কাৰণে আজি আমি আলি আই লিগাং আমাৰ কৃষিভিত্তিক উৎসৱ আমি আজিৰ পৰা আৰম্ভ হৈছে আৰু এই আলি আই লিগাংটো হ'ল প্ৰকৃতিৰ লগত মিলি মিলি আমি চলা পৰম্পৰাৰ এটা প্ৰতীক আলি মানে হ'ল আপোনাৰ আলু কাঠ আলু হ'ব পাৰে আলু যিকোনো আলু আৰু আই মানে হ'ল চিড যিকোনো বীজ লিগাং মানে হ'ল আপোনাৰ আৰম্ভণি সেইটো আমি আজিৰ পৰা নিয়মতে আমি চয়িং হওক খেতিৰ ছিজনটো নিয়মতে আমাৰ আৰম্ভ হয় অধ্যক্ষ মহোদয় মই এই আলি আই লিগাং উৎসৱৰ দিনা মই আমাৰ NDA গ্ৰুপৰ সদস্যখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পৰম্পৰাগত আমাৰ পোচাক ইয়াতে পিন্ধি বিধানসভাত অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোকে গোটেই অসমবাসীক আৰু ভাৰতবাসীক আমাৰ আলি আই লিগাং উৎসৱৰ শুভেচ্ছা আগবঢ়াইছোঁ আৰু চৰকাৰী বন্ধটো লাগে নে নালাগে ৰাজ্যিক বন্ধ হিচাপে আলি আই লিগাঙত স্যাৰ অসমৰ ভূমিপুত্ৰ স্যাৰ আলি আই লিগাংটোক ৰাজ্যিক বন্ধৰ দিনত কানিব লাগে স্যাৰ ৰাজ্যিক বন্ধৰ দিনত মই আলি আই লিগাংটো ব্যাখ্যা কৰি থাকোঁতে আমি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে ব্যাখ্যা কৰি আছো মই আলি আই লিগাং আৰু শুভেচ্ছা দিছো আপুনি কিয় হস্তক্ষেপ কৰি আছে আপুনি কিয় হস্তক্ষেপ কৰি আছে আলি আই লিগাঙৰ মই শুভেচ্ছা সকলোকে দিব বিচাৰিছো আপুনি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে কিয় অপমান কৰিব বিচাৰিছে মই সবকে শুভেচ্ছা দিব বিচাৰিছো ব্যাখ্যা কৰিব বিচাৰিছো আপুনি ইয়াতে ইণ্টাৰাপ্ট কৰি আপুনি অশান্তি কিয় সৃষ্টি কৰিব বিচাৰিছে ইমান ধুনীয়া এটা জাতীয় উৎসৱ আজি মই সবকে শুভেচ্ছা আগবঢ়াব বিচাৰিছো আপোনাকো শুভেচ্ছা আগবঢ়াব বিচাৰিছো কিয় ইণ্টাৰাপ্ট কৰি আছে আপোনাৰ কোৱাৰ সুযোগটো আপুনি পাব নহয় আপোনাৰ কোৱাৰ সুযোগটো পাব আৰু যেতিয়া আপোনাৰ কোৱাৰ সুযোগটো পাব আপুনি তেতিয়া ক'ব আপোনাৰ ক'বলগীয়াটো মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে আপুনি মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে মোৰ অধিকাৰ সেইটো মই কম আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি অখিল গগৈ কোনো ৰেকৰ্ডত নাথাকিব আপোনাৰ ইয়াত আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি মোৰ ক'বলগীয়াটো মই কম আপোনাৰ ক'বলগীয়াটো আপুনি ক'ব প্লিজ আপোনাৰ সময়ত ক'ব Please. Okhil Gogoi, Please if you don't want to please don't participate, disturb me. if you don't want to participate, go and lobby Please and don't disturb sit down there. Don't disturb. Don't disturb. আপোনাৰ কাৰণে হঠাৎ বহা নাই অধ্যক্ষ মহোদয় আজি সকলোৱে আজি পৰম্পৰাগত এই উৎসৱ পালন কৰি আছে আৰু আলি আই লিগাং এই উৎসৱ ইজ ডিপলি কানেক্টেড উইথ নেচাৰ আৰু বিশেষকৈ জনজাতীয় মানুহ আমি এতিয়াও প্ৰকৃতিক সন্মুখত ৰাখি সন্মান কৰি আমি আগুৱাই যাওঁ দৈনী পল আমি পূজা কৰোঁ সূৰ্য চন্দ্ৰক আমি পূজা কৰোঁ নদীক সন্মান জনাওঁ নদীৰ লগত আমি একেলগে অৱস্থান কৰোঁ প্ৰকৃতিৰ লগত অৱস্থান কৰি এই উৎসৱ আজি আৰম্ভ হৈছে অধ্যক্ষ মহোদয় মই সকলোকে
আজি শুভেচ্ছা আগবঢ়াই আৰু লগতে মই অধ্যক্ষক আৰু বিধানসভাৰ কৰ্তৃপক্ষ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতি আলি আই লৃগাং উৎসৱৰ উপলক্ষে আমাৰ মিচিং পৰম্পৰাগত খাদ্যৰ আৰু গোটেই আজি ডিনাৰ এটা দিছে তাৰ কাৰণেও মই অধ্যক্ষক ধন্যবাদ জনাই সকলোৱে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ আৰু অধ্যক্ষ মহোদয় বিশেষকৈ মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মোদীজী তাৰমানে ইমান সুন্দৰ স্যাৰ আলি আই লৃগাঙত চৰকাৰী Nothing will go on record, Akhil Gogoi. Akhil Gogoi, nothing will go on record. If you again disturb, I will suspend you. Please. It is not like that. ইমান সুন্দৰ ইনিচিয়েটিভ এটা লৈ আছে এক পেৰ মা কে নাম এটা মাতৃ হ'ল জন্ম দিয়া এটা মাতৃ হ'ল যোনে জীৱন দিয়ে এক পেৰ মা কে নাম প্ৰকৃতিয়ে গছে আমাক জীৱন দিয়ে এটা মাতৃক সন্মান যিটো আমাক জন্ম দিছে তাক সন্মান জনালো আৰু যোনে জীৱন দিছে তাক সন্মান জনাই প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে এটা গছ নিজৰ মাতৃৰ নামত ৰুবলৈ ঠিক সেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যি অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰি অসমত গছ ৰোপণৰ এইটোক এটা হেবিট হিচাপে কৰিবলৈ দৈনন্দিন জীৱনৰ এটা পাৰ্ট হিচাপে কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু অধ্যক্ষ মহোদয় ইজ ভেৰি এলাৰ্মিং আজি যিটো সময়ত এতিয়া আলি আই লৃগাঙৰ গোটেই উৎসৱটো আমি পালন কৰি আছোঁ নিয়মমতে ছিজনটো আজিৰ পৰা আমাৰ আৰম্ভ হ'ব লাগিছিলে খেতিৰ ছিজনটো কিন্তু ক্লাইমেট চেঞ্জে এনেকুৱা এটা পৰিস্থিতি কৰিছে বানপানী গৰাখনে এনেকুৱা এটা পৰিস্থিতি কৰিছে গোটেই অসমত গোটেই ক্লাইমেট চেঞ্জে যেনে বৰষুণৰ বতৰবোৰ কেনেকৈ সলাই পেলাইছে এটা সময় আছিলে আজিৰ তাৰিখত যদি আমি দিনৰ সেই এতিয়া সময়ত যদি 12টা বজাত ৰ'দত যদি বহি থাকোঁ ভাল লাগিছিলে এতিয়া ৰ'দত বহি থাকিব পৰা পৰিৱেশ নাই আৰু অধ্যক্ষ মহোদয় এটা সময় আছিলে দুৰ্গা পূজা অক্টোবৰৰ সময়ত আমি জেকেট পিন্ধো আৰু আমি যেতিয়া দেখাব সৰু নতুনকৈ দেখা হৈছোঁ তেতিয়া দুৰ্গা পূজাৰ সময়ত আমি জেকেট পিন্ধিব পাম বুলি সদায় আমি ফূৰ্তিত থাকোঁ নতুন জেকেট পিন্ধিব পাম আজিকালি আপোনাৰ ডিচেম্বৰ শেষৰ ফালে নোপোৱালৈকে জেকেট দৰকাৰেই নাই মই কটন কলেজত যেতিয়া 86ত পঢ়িব আহিছিলোঁ ফাৰ্ষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত তেতিয়াও অক্টোবৰ মাহ নৱেম্বৰ মাহ বুলি ক'লে জেকেট পিন্ধো গুৱাহাটীত আজিকালি গুৱাহাটীত জেকেট দৰকাৰেই নহ'ল আৰু এপ্ৰিল মাহলৈকে বতৰটো খুব সুন্দৰ হৈ আছিলে আগতে এটা সময়ত বহাগ মাহলৈকে আজিকালি বহাগ মাহলৈকে আপুনি এতিয়া ফেব্ৰুৱাৰী জাষ্ট পাইছোঁহে জেকেট আপুনি পিন্ধিব নোৱাৰে গুৱাহাটীত আমাৰ অঞ্চলবোৰতো জেকেট দৰকাৰ নাই ৰাতি এতিয়া ফেন লগা হৈছে এতিয়া ইতিমধ্যে কেনেকুৱা এটা ভয়ানক ক্লাইমেট চেঞ্জ হৈ আছে আৰু ৰিপৰ্টে কি কৈছে যে যদি আপুনি চাই ৰিপৰ্টটো কেনেকুৱা ডেঞ্জাৰাছ ৰিপৰ্ট আছে অসমৰ সম্পৰ্কে তাৰমানে অসমৰ সম্পৰ্কে ফৰেষ্ট ডিগ্ৰেডেশ্যনৰ ৰিপৰ্টটো যদি চাই খুব বেয়া আসাম তাৰমানে আপোনাৰ 25 লাখ বিঘা মাটি ফৰেষ্টৰ মাটি এনক্ৰ'চ হৈ আছে অসমত আৰু ধ্বংস হৈ গ'ল তাৰমানে 25 লাখ বিঘা মাটি অসমৰ ফৰেষ্ট ধ্বংস হৈ গ'ল ইতিমধ্যে কিন্তু এই কথাটো যদি চাওঁ ফৰেষ্টৰ মাটিবোৰ ধ্বংস হৈছে এনক্ৰ'চ কৰিছে বুলি যেতিয়া ৰেকৰ্ডটো চাওঁ আমি নেক্সট কুৱেশ্যন আহে যদি এভেকশ্যন হ'ব লাগে সেইবোৰ জেগাত এভেকশ্যন কৰি ফৰেষ্টটো ৰিক্লেইম কৰিব লাগিব ফৰেষ্টৰ মাটি পুনৰ ৰিক্লেইম কৰি পুনৰ ৰুব লাগিব তাত গছ গছনি অধ্যক্ষ মহোদয় এতিয়া এই ফৰেষ্ট এনক্ৰ'চমেণ্টটো গুচাবলৈ যেতিয়া প্ৰচেষ্টা চলোৱা হৈছে সৰহভাগ মাটি এভেকশ্যন যেতিয়া কৰি থকা হৈছে এটা বস্তু লক্ষ্য কৰা হৈছে এটা ছেকশ্যন অফ ছ'চাইটিৰ মানুহে এই ফৰেষ্ট লেণ্ডবোৰ এনক্ৰ'চ কৰিছে আৰু এটা ছেকশ্যন অফ ছ'চাইটিৰ মানুহে এই ফৰেষ্ট লেণ্ডবোৰ এনক্ৰ'চ কৰাৰ সুযোগটো কেনেকৈ পালে অধ্যক্ষ মহোদয় দেয়াৰ ৱাজ এ প্লেন এজেণ্ডাছ চিন্স ইণ্ডিপেণ্ডেঞ্চ আজি 75 বছৰ অসমত এটা প্লেন এজেণ্ডা আছিলে এটা ছেকশ্যনৰ মানুহক পুৰণা গভৰ্ণমেণ্টবোৰে বিশেষকৈ কংগ্ৰেছ গভৰ্ণমেণ্টে
এনকাৰেজ কৰি ফৰেষ্ট মাটিবোৰ ধ্বংস কৰি মাটি দখল কৰি গোটেই অসমৰ ডেম'ক্ৰেটিক পেটাৰ্ণটো চেঞ্জ কৰাৰ এটা ষড়যন্ত্ৰ আছিলে। অধ্যক্ষ মহোদয়, গড় আজিও কাজিৰঙাত আছে, কিন্তু আজি 15 বছৰ আগত 20 বছৰ আগত গড় কাজিৰঙাত আছিল, কিন্তু এটা মাহত 10টা 15টা গড় হত্যা হৈছিল এটা সময়ত, বছৰত 50টা 60টা গড় হত্যা হৈছিল এটা সময়ত। তেতিয়াও গভৰ্ণমেণ্ট আছিলে, তেতিয়াও ফৰেষ্ট ডিপাৰ্টমেণ্ট আছিলে, তেতিয়াও পুলিচ প্ৰশাসন আছিলে, কিন্তু এতিয়া গড় হত্যা আপুনি যদি চাই যোৱা এবছৰত ভাৰ্চুৱেলি নীল হোৱা আৰম্ভ হৈছে। কিয় অধ্যক্ষ মহোদয়? একেই ফৰেষ্ট ডিপাৰ্টমেণ্ট, একেই গভৰ্ণমেণ্ট, চাবলৈ গ'লে মেচিনাৰী, কিন্তু তেতিয়া পলিটিকেল উইল নাছিলে। আৰু পলিটিকেল উইল সেই কংগ্ৰেছ চৰকাৰবোৰৰ দিনত পলিটিকেল উইল নাছিলে, আৰু লগতে এটা প্লেন ভিতৰুৱা ষড়যন্ত্ৰ আছিলে গভৰ্ণমেণ্টৰ ভিতৰত। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীৰ পৰা আৰম্ভ কৰি এটা প্লেন আছিলে যে গড় হত্যা এইটো এটা স্বাভাৱিক ঘটনা হিচাপে ব্যৱহাৰ কৰিছিলে। গছ গছনি কটা, ফৰেষ্ট ধ্বংস হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে আৰম্ভ কৰিছিলে। আৰু এটা ছেকশ্যন অফ ছ'চাইটিৰ মানুহক ফৰেষ্ট দখল কৰি, অসমৰ মাটি দখল কৰি, এনক্ৰ'চ কৰি অসমৰ গোটেই ডেম'গ্ৰাফিক পেটাৰ্ণ চেঞ্জ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ তলে তলে আছিলে। মই আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ বলিষ্ঠ নেতৃত্বত এই ফৰেষ্টৰ মাটিবোৰ উদ্ধাৰ কৰাৰ কাৰণে যি এভেকশ্যন আৰম্ভ কৰিছে, 1.5 লাখ বিঘা মাটি ইতিমধ্যে এভেকশ্যন কৰা হৈছে, আৰু 25 লাখ বিঘা মাটি এভেকশ্যন কৰাৰ কাৰণে যি প্ৰক্ৰিয়া হাতত লৈছে তাক সৰ্বশক্তিভাৱে আমি বিধানসভাই সমৰ্থন আগবঢ়াবলৈ বুলি মোৰ পৰা আহ্বান জনাইছো। বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ কিয় নানিব? তেখেতসকলে আৰু ফৰেষ্ট ধ্বংস হোৱাটো বিচাৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক দুৰ্বল হোৱাটো বিচাৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক পইচা পাতি দিব নালাগে বুলি ভাবিছে, কাজিৰঙা আৰু ধ্বংস হওক বুলি ভাবিছে, আৰু অচিনাক্ত মানুহ আহি কাজিৰঙাও শেষ কৰক, মানসো শেষ কৰক, গড় শেষ কৰক। কিন্তু এইটো শেষ কৰিব যাওঁতে বিৰোধীয়ে কেতিয়াও নিজৰ চৰকাৰ থাকোঁতে কেতিয়াও চিন্তা নকৰিলে এইবোৰ শেষ কৰিব যাওঁতে আমি যে নিজৰ প্ৰজন্ম, নতুনকৈ আহিবলগীয়া প্ৰজন্মক আমি যে ধ্বংস কৰিব গৈ আছো, তেখেতসকলক যে এনেকুৱা এটা পৃথিৱী দিবলৈ গৈ আছো য'ত কাইলৈ মানুহে উশাহ ল'ব নোৱাৰিব, য'ত কাইলৈ খেতি নাইকিয়া হৈ যাব, য'ত কাইলৈ বানপানী গৰাখহনীয়া বেছি তীব্ৰতৰ হ'ব। অধ্যক্ষ মহোদয়, মই আজি উদাহৰণ এটা কৈ দিওঁ। মোৰ সমষ্টিত কৌব চাপৰি বুলি জেগা এটা আছে, পবা ৰিজাৰ্ভৰ ওচৰত, ফৰেষ্টৰ মাটি। তাত অচিনাকি মানুহে এনক্ৰ'চ কৰি থৈছিলে। আজি 20-30 বছৰ আগত আমি লাগি তাত সামাজিক সংগঠনে লাগি এভেকশ্যন কৰিব লাগে বুলি অফিচাৰক লৈ গৈ আমি ফৰেষ্টৰ মাটিটো এভেকশ্যন কৰালো। মই আজি নামটো নলওঁ, কিন্তু যেতিয়া সেই অফিচাৰে এভেকশ্যন কৰি দিনটো এভেকশ্যন কৰি ঘূৰি আহিলে, অচিনাকি মানুহক ফৰেষ্ট লেণ্ডৰ পৰা এভেকশ্যন কৰি ঘূৰি আহিলে, সন্ধিয়া গা ধুই ভাত খাব ধৰোঁতে WT মেছেজ এটা আহিছিলে, তেখেতক জোনাৰ পৰা লগে লগে ৰাতিৰ ভিতৰত বদৰপুৰলৈকে ট্ৰেন্সফাৰ কৰিছিলে। চেম অন দোজ গভৰ্ণমেণ্ট। তাৰমানে কি, কেনেকে প্ৰটেক্ট কৰিছিলে, ফৰেষ্টৰ মাটি ধ্বংস কৰাত সহায় কৰিছিলে, ফৰেষ্টৰ মাটিত কিবা এভেকশ্যন কৰিলেও প্ৰটেকশ্যন দিছিলে। কোন অফিচাৰে তেতিয়া চুবহে? কোনো অফিচাৰে সাহস নকৰিছিলে এই অচিনাকি মানুহক এভেকশ্যন কৰাৰ কাৰণে। আমি ইফালেদি অহা যোৱা কৰোঁ, কাজিৰঙা দি পাৰ হওঁ, প্ৰত্যেক দিনাই নতুনকৈ টিঙৰ ঘৰ সৰু সৰু ঘৰ সৃষ্টি হয়, তাত ৰাতিৰ ভিতৰত গাঁও সৃষ্টি হয়। আৰু আমি যেতিয়া সুধো ইয়াত এভেকশ্যন কিয় নহয়, কেনেকৈ এভেকশ্যন হ'ব, সেই সময়ত কংগ্ৰেছ চৰকাৰৰ মেইন ফৰেষ্ট মিনিষ্টাৰজনে গোটেইখিনি উৎসাহ যোগাই গড় হত্যাৰ পৰা আৰম্ভ কৰি কাজিৰঙা দখলৰ পৰা আৰম্ভ কৰি গোটেইখিনিৰ নেতৃত্ব দিছিলে। আজি যিটো কাম এইখন চৰকাৰে কৰি আছে, সেই সময়ত কংগ্ৰেছ চৰকাৰে কিয় কৰিব নোৱাৰিলে? গড় হত্যাক বন্ধ কৰি আমাৰ ফৰেষ্টক নিৰাপত্তা প্ৰদান কৰা, গড়ক নিৰাপত্তা প্ৰদান কৰা কামটো আমি যদি আজি কৰিব পাৰিছো, আজিৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি কৰিব পাৰিছে, আজিৰ ফৰেষ্ট গাৰ্ডে যদি কৰিব পাৰিছে, আজিৰ ফৰেষ্ট প্ৰটেকশ্যন ফৰ্চে যদি কৰিব পাৰিছে, সেই সময়ত কংগ্ৰেছ পাৰ্টীয়ে কিয় নোৱাৰিলে?
এইটো অসম্ভৱ কাম নহয়। এইখন চৰকাৰে দেখাই দিলে এইটো অসম্ভৱ কাম নহয়। গড় হত্যা বন্ধ হ'ব পাৰে বুলি দেখাই দিছে। ফৰেষ্টৰ এনক্ৰচমেণ্ট দূৰ কৰি ফৰেষ্টৰ মাটি উদ্ধাৰ কৰাৰ এভেকশ্যন হ'ব পাৰে বুলি দেখাই দিছে এইখন চৰকাৰে। এণ্ড ইট হেজ বিন ডান লিগেলি। সুপ্ৰিম কোৰ্ট, হাইকোৰ্টৰ নিয়ম নীতি মানি এইবোৰ কাম কৰা হৈছে। তাৰ পাছতো এতিয়া এটা ছেকশ্যনে আকৌ প্ৰতিবাদ। তাৰমানে কি ফৰেষ্ট ধ্বংসও কৰিব লাগে, ফৰেষ্ট উদ্ধাৰ কৰাৰ কাৰণে আগবাঢ়িলে আকৌ প্ৰতিবাদো কৰিব লাগে। এই বাতাবৰণৰ পৰা অসম ওলাই আহিব লাগিব, অসমীয়া মানুহ ওলাই আহিব লাগিব, আৰু এই ফৰেষ্ট দখল কৰা এই ষড়যন্ত্ৰ বন্ধ কৰাব লাগিব। আৰু অসম চৰকাৰে যিমান যুঁজিছে, অসমৰ মানুহকো মই আহ্বান জনাইছো, অসম চৰকাৰৰ সমৰ্থন জনাই এই যুঁজ অব্যাহত ৰখাত আমাক সহায় কৰক বুলি মই আজি আহ্বান জনাইছো। অধ্যক্ষ মহোদয়, লিগাঙত বন্ধটো লাগেনে নাই? মই লিগাঙত বন্ধটো লাগেনে নাই এতিয়া? অখিল গগৈ ডাঙৰীয়া ৰেকৰ্ড আপুনি লিগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক, আমি আমাৰ বন্ধ তাত মনাম। আপুনি ধুবুৰীত মনাওক। আপুনি কাক চুমা খাব লাগে চুমা খাই, আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক। নথিং উইল গো অন আপুনি লিগাঙৰ বন্ধ নালাগে, ধুবুৰীত মনাওক। আমি আমাৰ লিগাং অখিল ক'ত বনাব লাগে মনাম। কোনো ৰেকৰ্ডত আমি নাথাকে। আমাৰ লিগাং ক'ত বনাব লাগে মনাম। আপুনি অখিল শিকাব গগৈৰ নালাগে। বক্তব্য কোনো আপুনি ধুবুৰী মানুহক গৈ শিকাওক। ৰেকৰ্ডত নাথাকে, নাথাকে। আপুনি ধুবুৰীত গৈ বনাওক। 2 মিনিট আছিলে 3 মিনিট দিছো, লাগিলে আৰু 1 মিনিট দিম, ভালকে আপুনি পাৰ্টিচিপেট কৰক। প্লিজ। ইমান ধুনীয়া কথা চলি আছে। আপোনাৰ কি গাত লাগে নেকি? এই অচিনাকি মানুহক আপোনাৰ গাত লাগে নেকি? আপোনাৰ গাত লাগে নেকি? অচিনাকি মানুহক গাত লাগে নেকি? এই ফৰেষ্ট ধ্বংস কৰি ফৰেষ্টৰ মাটি দখল কৰাৰ পক্ষত থিয় হোৱা মানুহ কিন্তু এইবোৰ ফৰেষ্টৰ মাটি ধ্বংস হোৱা মানুহক প্ৰটেকশ্যন দিয়া মানুহ। আপোনালোকৰ ধ্বংস হৈ আছে ফৰেষ্ট। আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে। ফৰেষ্টৰ কথা কৈ আছো। আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে। আৰু ফৰেষ্ট ধ্বংস কৰিব দিয়া নহব। এইখন চৰকাৰৰ দিনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত ফৰেষ্ট ধ্বংস হ'ব দিয়া নহব। আৰু যিমান ফৰেষ্ট ধ্বংস কৰি আপোনালোকে মাটি দখল কৰি দিছে, হাতী বেলেগলৈ চলাই দিব পাৰিব, চব উদ্ধাৰ হাতী বেলেগলৈ চলাই দিব পাৰিব, সব উদ্ধার হবো। আমিনুল ইসলাম ডাঙৰীয়া, আমিনুল ইসলাম ডাঙৰীয়া, আমিনুল ইসলাম ডাঙৰীয়া, সময় আপোনাৰ কাৰণে ৰাখা হৈছে। সব মাটি উদ্ধাৰ হব। You speak your time. He has got right to speak. সব মাটি He উদ্ধাৰ has হব। got right to speak. অখিল গগৈ চেঙাত গৈ, ধুবুৰীত গৈ, বৰপেটাত গৈ যিমান চুমা খালেও লাভ নাই, সব মাটি উদ্ধাৰ হব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব বন্ধ নালাগে, সব মাটি উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। Please, ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। অখিল গগৈ ডাঙৰীয়া, ফৰেষ্টৰ মাটি সব কোনো উদ্ধাৰ কৰা ৰেকৰ্ডত যাব। নাথাকে। সব উদ্ধাৰ কৰা যাব। ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব। ভাল নহয়। সব উদ্ধাৰ হব। এইখন চৰকাৰৰ দিনত সব উদ্ধাৰ হব। 25 লাখ বিঘা মাটি উদ্ধাৰ হব। আকৌ নতুনকে আকৌ অসমক ৰূপহী হিচাপে গঢ় দিয়া যাব। আপুনি ধুবুৰীত ক'ত বনাব লাগে বনাব। আমি লিগাং মনাই থাকিম। আজি আমি লিগাং মনাম, ক'ত বনাব লাগে বনাম। আমি আমাৰ জাতিৰ ভিতৰত ধুবুৰীত অখিল গগৈৰ কোনো বক্তব্য ৰেকৰ্ডত নাথাকে। প্লিজ বহক, মানুহ বহক, প্লিজ প্লিজ। আপুনি অখিল গগৈ ডাঙৰীয়া, ধুবুৰীত বনাব। অখিল গগৈ ডাঙৰীয়া, ধুবুৰীত আপোনাৰ কাৰণে শিক্ষিত ধুবুৰীত। হ'ব দিয়ক, আপোনাৰ শিক্ষিত ধুবুৰীত। আপোনাৰ সময় দিম। আপোনাৰ শিক্ষিত ধুবুৰীত। He has got right. তেওঁ গালি আছে যিখিনি আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আমাৰ শিক্ষিত পাব লাগে, এনেও পাম। এই চিষ্টেমটো তেনেকুৱা গালি পাৰে পাৰি, কিন্তু আপুনি নোৱাৰে। আপোনাৰ আপুনি ধুবুৰীত গৈ অখিল গগৈ ইমান সদস্যই কথা নকব, তেওঁৰ মতে কব। আপুনি প্লিজ সিদ্ধান্ত শুনক। স্যার, মিচিং জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে আজি আলি আলিয়ান দিনাখন
এনেকৈ অখিল গগৈ ডাঙৰীয়াই বাধা দিয়াটো এইটো বৰ দুখৰ বিষয় হৈছে। অখিল গগৈ এজন আপোনাৰ যদি জনজাতীয় interest নাথাকে, এজন সদনত বিধায়ক। আহি পেলাই disturb আজি কিয় কৰে? আলি আই লৃগাং। সময়বিলাক যে ইমান আজি নষ্ট আলি আই কৰিছে। লৃগাং। যদি এজন সদনত আপোনাৰ জনজাতি- interest নাথাকে, এজন আপুনি জনজাতি yes মই বিধায়ক। যাওক বাহিৰত। আজি জনজাতি বিধায়ক Please, আৰু আলি আই please. লৃগাঙত তেখেতে মিচিং জনগোষ্ঠী Please, হয়। অখিল please. গগৈ ডাঙৰীয়াই আপুনি এইটো মোক- বাধা দি থকাটো দেখিবলৈ তেওঁক ক'ব খুবেই দিয়ক, বেয়া হৈছে। তেওঁক ক'ব দিয়ক। অধ্যক্ষ মহোদয়, এইটো আজি যদি অসমত যদি ফৰেষ্ট অলপো যদি বাচি আছে, আজি জনজাতি ৰাইজৰ ধন্যবাদ দিব লাগিব, খিলঞ্জীয়া মানুহক ধন্যবাদ দিব লাগিব। এইখিনি জনজাতি মানুহে এই আপোনাৰ এই অচিনাকি মানুহৰ পৰা আজি ফৰেষ্টবোৰ বচাই থৈছে। আৰু এই এজেণ্ডা ফৰেষ্ট পুনৰ যি 25 লাখ বিঘা মাটি এনক্ৰ'চ হৈ আছে, এইটোক পুনৰ উদ্ধাৰ কৰি নতুনকে এই 25 লাখ বিঘাত নতুন ফৰেষ্ট সৃষ্টি কৰাৰ এজেণ্ডাটোত মই অসম চৰকাৰে আগুৱাই যাওক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক অধিক পুঁজি দিয়ক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু শক্তিশালী কৰক আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতটো আৰু মজবুত কৰক বুলি আহ্বান জনাই এই কৰ্তন প্ৰস্তাৱক, বিৰোধীৰ কৰ্তন প্ৰস্তাৱক আৰু বিৰোধীয়ে যি কৰ্তন প্ৰস্তাৱ আনিছে ফৰেষ্টক দুৰ্বল কৰি, বিভাগক দুৰ্বল কৰি, ফৰেষ্ট ধ্বংস কৰি অচিনাক্ত মানুহক আৰু এনক্ৰ'চ কৰাৰ যি ষড়যন্ত্ৰ চলাই আছে, এইটোৰ বিৰুদ্ধে বিধানসভাই আজি পূৰ্ণ গতিত একদম লিগাঙত বন্ধ লাগে নে নাই? বিৰোধী এই কৰ্তন প্ৰস্তাৱ বিৰোধ কৰি মই বক্তব্য সামৰিছো। ধন্যবাদ। থেংক ইউ। অখিল গগৈ ডাঙৰীয়া, আপুনি মোক এটা কথা কওকচোন, আপুনি কোনটো ৰুলত বাৰে বাৰে উঠি পেলাই এইটো কৈ আছে? নাই নাই, আপুনি এটা ৰুলত কওক। বিধানসভাটো কোনোবা গালি পাৰাৰ ওপৰত নচলে। কোনটো ৰুলত আপুনি বাৰে বাৰে উঠি পেলাই এইটো কোনটো কৈছে? ৰুলত ছাৰ মোক গালি পাৰি আছে? আপুনি কোনটো ৰুলত কৈছে? ছাৰ মোক কোনটো ৰুলত গালি পাৰি আছে? আপুনি এই ৰুল বুকটো পঢ়িছে নাই? মই পুৰা মুখস্থ আছে ছাৰ। কোনটো ৰুলত গালি পাৰিলো? মোৰ মুখস্থ আছে ছাৰ। আপোনাক চুমা খাইছে বুলি কৈছো। ৰুল নাজানে। মুখস্থ আছে ছাৰ মোৰ। কাইণ্ডলি মোৰ এটা এডভাইচ, ভাল কাম কৰিছে বুলি কৈছো, চুমা খোৱাটো। ৰুলটো পঢ়ি আহি পেলাই পাৰ্টিচিপেট কৰিব। এনেকুৱা যেতিয়াই মন যায় উঠিবলৈ তেনেকৈ নোৱাৰে। তেখেতক বেয়া পাই লাভ নাই, তেখেতৰ কালচাৰে এইটো, প্লিজ, তেখেতৰ পলিটিকেল কালচাৰ। এনেকুৱা আপুনি কৰিব নোৱাৰে নহয়। এইটো সদন, 126 গৰাকী সদস্যৰ এইটো সদন আৰু পবিত্ৰ সদন। এই সদনটো নিয়মমতে চলে। এইফালৰ পৰা গালি যে পাৰি আছে কোনটো ৰুলত ছাৰ? এইটো আপুনি এইফালে এবাৰ চাই দিয়কচোন ছাৰ। ছাৰ এইফালে এবাৰ চাই দিয়ক অখিল আপুনি। গগৈ ডাঙৰীয়া, ইউ কেনট চেলেঞ্জ দিছ চেয়াৰ। ইউ কেনট চেলেঞ্জ দিছ চেয়াৰ। অখিল গগৈ, ইউ কেনট চেলেঞ্জ দিছ চেয়াৰ। এইটো অৰ্ডাৰ গোটেই আমি BSCত মিটিং হোৱাৰ পিছতে টাইম ধাৰ্য কৰা হৈছে, প্ৰত্যেকগৰাকী সদস্যক ক'বলৈ কাৰণে দিয়া হৈছে। তেওঁ সেইখিনি কথা ক'ব পাৰে। আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড যদি থাকে তেতিয়াহ'লে আমি এক্সপান্স কৰিম। কিন্তু আপুনি কোনটো ৰুলত বাৰে বাৰে উঠি আছে? এইটো পবিত্ৰ সদনত এনেকৈ ডিষ্টাৰ্ব কৰাটো নিয়ম নাই। এবাৰ পঢ়িব ভালকে, মোৰ অনুৰোধ থাকিলে। ক'বলৈ নালাগে, আপুনি এইটো পঢ়ক, পঢ়ি পেলাই অলপ জ্ঞান অৰ্জন কৰক, তাৰপিছত সদনত আহিব। এতিয়া মই পবিত্ৰ সদনৰ পৰা অসমবাসী ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নেক্সট, Video song kapag kato na po nga, like bilang, comment bilang, share bilang kami, subscribe bilang kami, at kung kumpas tumbay guys, missing rin ang uroy.